বিটিআৰ দখলৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। আজি পঞ্চমটো দিন মুখ্যমন্ত্ৰী প্ৰচাৰৰ আৰু এই পঞ্চমটো দিনত চিৰাঙত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাজলগাঁৱত নতুনকৈ নিৰ্মাণ কৰা চিৰাং জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়টো উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যত চলি থকা উচ্ছেদ অভিযান সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদৰ বিৰোধিতাৰে জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সংগ দিছে প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দৃশ্যাংশ আমি দেখুৱাইছো 5 দিনত 5খন জিলা ভ্ৰমণৰ কাৰ্যসূচীৰে বৰ্তমান বিটিআৰৰ নিৰ্বাচনত আচলতে ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উচ্ছেদৰ বিৰোধিতাৰে জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আমি আপোনালোকক বিটিআৰৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো। বিটিআৰ ৰাজনীতিত এবাৰ প্ৰত্যক্ষভাৱে বিজেপিয়ে 38টা সমষ্টিতেই নিজৰ যি প্ৰাৰ্থিত্ব সেই প্ৰাৰ্থিত্ব আচলতে প্ৰদান কৰিছে। তাৰ মাজতে 5খন জিলাত 5 দিনৰ কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীয়ে চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। এই মুহূৰ্তত দৃশ্যাংশ আমি দেখুৱাইছো চিৰাং জিলা বিজেপিৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টো উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল শুনাব বিচাৰিছো। আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম। 90% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাচীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়। কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায়, এইটোতো মেচিন দিয়ে ভাঙিব। গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে? আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন। বিটিআৰ দখলৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। আজি পঞ্চমটো দিন মুখ্যমন্ত্ৰী প্ৰচাৰৰ আৰু এই পঞ্চমটো দিনত চিৰাঙত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাজলগাঁৱত নতুনকৈ নিৰ্মাণ কৰা চিৰাং জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়টো উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যত চলি থকা উচ্ছেদ অভিযান সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদৰ বিৰোধিতাৰে জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সংগ দিছে প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দৃশ্যাংশ আমি দেখুৱাইছো 5 দিনত 5খন জিলা ভ্ৰমণৰ কাৰ্যসূচীৰে বৰ্তমান বিটিআৰৰ নিৰ্বাচনত আচলতে ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উচ্ছেদৰ বিৰোধিতাৰে জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আমি আপোনালোকক বিটিআৰৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো। বিটিআৰ ৰাজনীতিত এবাৰ প্ৰত্যক্ষভাৱে বিজেপিয়ে 38টা সমষ্টিতেই নিজৰ যি প্ৰাৰ্থিত্ব সেই প্ৰাৰ্থিত্ব আচলতে প্ৰদান কৰিছে। তাৰ মাজতে 5খন জিলাত 5 দিনৰ কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীয়ে চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। এই মুহূৰ্তত দৃশ্যাংশ আমি দেখুৱাইছো চিৰাং জিলা বিজেপিৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টো উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল শুনাব বিচাৰিছো। আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম। 90% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাচীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়। কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি।
সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। চব এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায়, এইটোতো মেচিন দিয়ে ভাঙিব। গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে? আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।